খবৰটো লৈ যা যোৱা সময়ত স্কুললৈ ৰিক্সাত যাবি গৈ হ'ব দেউতা ইয়ে আপুনি কিন্তু তাক বেছি নাই আছে দেই মই তাক আজি এমাহমানৰ পৰা লক্ষ্য কৰি আছো সি বহুত সলনি হৈছে প্ৰায় স্কুললৈ যাওঁতে পইচা লৈ যায় কিন্তু ক'ত খৰচ কৰে নহয় আমাক একোকে নকয় পঢ়াৰ টেবুলত বহি থাকোঁতে ইফালে সিফালে চাওঁতে সময় বুজায় আৰু খোৱা বোৱাটো উচিত নোহোৱা হৈছে তুমি বৰ বেছি ভাবি থাকা দৰকাৰ হৈছে চাগে কিতাপ পত্ৰ কিনিবলৈ তাক নিদিনৰ কাক কি আমাৰ এই সকলো বস্তু তাৰে আপোনাৰ এনেধৰণৰ কথাবোৰ মোৰ অকণো ভাল নালাগে ল'ৰা ছোৱালী মৰম কৰিব লাগে হয় কিন্তু শাসনো কৰা দৰকাৰ পিছত কিন্তু মোক নুদুখিব বৰ শান্তি এইবোৰৰ পৰা যাওঁ যাওঁ ময়ো ওলাই যাওঁ ঘৰতকে ভাল বাহিৰতে আহিলো মায়ে গম নোপোৱাকৈয়ে স্কুলৰ চাৰ্টৰ লগত স্পৰ্টিং টুপি দি আহিলো এতিয়া 3:30লৈকে চিন্তাই নাই মজা ঐ আজি তোৰ লগত মই বেলেগ এটা বস্তু লৈ আনিছো কি বস্তু চাও ঐ জ্বলা তই জ্বলা এইটো ল চা এনেকৈ খাই ল উপায় নাই ডাক্তৰী বাইদেউ কি হৈছে ক'ব পাৰিবনে আপোনাৰ ল'ৰাৰ ভাগ্য ভাল যে ঠিক সময়ত হস্পিটেল পালেহি হয়তো আৰু অলপ দেৰি হোৱাহেঁতেন তাক বচাব পৰা নগ'লহেঁতেন কি হ'ল তেওঁ আজি বহুদিনৰ পৰা ধৰি নিয়মিতভাৱে গুটখা চিগাৰেট আদি মাদক দ্ৰব্য খাই আছিল যাৰ ফলত তেওঁৰ লিভাৰত বৰ বেয়াকৈ প্ৰভাৱ পৰিছে এতিয়া তেওঁ সেইবাবে তেওঁ তেজবমি হৈছিল এতিয়া তেওঁ বিপদমুক্ত কিন্তু আকৌ ফালে বিপদ আছে সাৱধান হ'ব
মা, মই ডাক্তৰীৰ বাইদেউৰ কথাবোৰ শুনিছো মা। মই আৰু এইবোৰ বস্তু কেতিয়াও নুশুনি দিলো মা। মোক ক্ষমা কৰি দিয়া মা, মোক ক্ষমা কৰি দিয়া। মই পঢ়িম, মই ভাল মানুহ হ'ম। শুন চাচোন, তোৰ আজি মাতৃত্ব নিচাই কি গতি কৰিলে? ৰাইজসকল, জীৱনটো আপোনাৰ, ইয়াক সুৰক্ষিত কৰি ৰখা দায়িত্বও আপোনাৰেই।